ইমান মানুহ আমাৰ ঘৰত থকা সৰ্পডালক চাবলৈ কৃষ্ণ ভাল ভাল ইমান মানুহ চাওকচোন সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ভোগালী বিহুৰ সকলোকে আন্তৰিক লোকেল মুৰ্গী কিমান বনাইছে নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই চোতালৰ পৰা কিন্তু এতিয়া ওলাইছো বন্ধুসকল মাছৰ মেলা চাবলৈ আমাৰ শিৱসাগৰত যেতিয়া নহয় ভোগালী বিহু উৰুকা দিনাই মাছৰ মেলা বহে সেই গতিকেলৈ আজি মাছৰ মেলালৈ যাওঁ পাৰিলে এজনী কিনি আনিম নোৱাৰিলেও নাই আৰু আপোনালোকক অকণমান দেখুৱাম বাৰু আৰু ওলাইছে মোৰ লগত ধুনু আৰু এইফালে ধুনুৱে স্কুটি লৈ আহিছে এইয়া ধুনু আজি কি বজাৰ কৰিবা মাছ চাওঁগেচোন কি আনিব পাৰো ডাঙৰ মাছ আনিবানে ওলাচোন চাওঁ কি লওঁ হয় দিয়ক আজি কিন্তু মাছ আনিম বুলি ভাবিছিলোঁ বন্ধুসকল আজি কিন্তু সোমবাৰ পৰিলে গতিকেলৈ মাছ কিন্তু সৰু বা ডাঙৰ হ'লেও কিবা এজনী আনিম আৰু আজি মই মাছ মাংস ভক্ষণ নকৰোঁ সোমবাৰ যেতিয়া নহয় গতিকেলৈ কাইলৈহে খোৱা হ'ব এতিয়া লগাই লৈছোঁ এটা হেলমেট আৰু এতিয়া ব'লা গৈ থাকোঁ ধুনু ব'লা বতৰত ৰাস্তা দেখিছেনে মানুহ নাই ৰাস্তা খালী কৰি আছে কিন্তু বন্ধুসকল পাইছোহি আৰু বলক কিমান ভিৰ হৈ আছে আপোনালোকক দেখুৱাম বহুতো মানুহ দেখিছোঁ কিন্তু ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু এইফালে মন কৰক আপোনালোকে ইমান মানুহ নহয় বন্ধুসকল বিভিন্ন ধৰণৰ মাছ ওলাইছে বজাৰ বহুত ধুনীয়াকৈ বহিছে আমাৰ শিৱসাগৰত গতিকেলৈ মই চাবলৈ আহিলোঁ এইফালে চাওক ইমানবোৰ মাছ আৰু এইফালেও সকলোখিনি আছে আৰু আপোনালোকে চাব ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ব'লকচোন এতিয়া আপোনালোকক সকলোখিনি মাছ মই দেখুৱাই আহোঁ ইমান ডাঙৰ বাহু মাছ চাওক 10 কেজি ওজনৰ এজনী বাহু মাছ মাছে নোখোৱা নেকি মাছৰ দাম বুলি এইটো কেজি কেনেকৈ লৈছে কোনটো ল'বলৈ আছে চিতল আছে বাহু আছে বাহুবিলাকো বাহু 500 টকা কেজি 500 টকা কেজি আৰু এইটো চিতলটো 1000 টকা কেজি 1000 টকা কেজি চিতল মাছৰ 1000 টকা হা ৰ'বা সকলোখিনি চাই লওঁ এবাৰ প্ৰথমতে দেখুৱাই লওঁ আমাৰ শিৱসাগৰ মাছৰ বজাৰ মানে আমাৰ মাছৰ মেলা এইটো হৈছে আৰি মাছ ভাল মাছটো এইখিনি হাঁহ দেখোন এইফালে হৈছে মেজি আমাৰ অসমীয়া মানুহৰ বিহুৱে হৈছে বাপুতিসাহোন গতিকেলৈ সকলোৱে উদযাপন কৰিবৰ কাৰণে ভোগালীৰ ভোগ যেতিয়া নহয় মানে মাঘৰ বিহুত সকলোৱে ভোগ কৰে গতিকেলৈ এনেকৈ মাছ নিবলৈ অহা দেখা গ'ল এতিয়া বৰ্তমান আছোঁ বন্ধুসকল শিৱসাগৰ দলমুখ চাৰিআলি বজাৰ এইবিলাক নৈ মাছ 400 এই বাহুবিলাক বাহু 500 বাহু 500 এইজনী কাপ কৰি আছে সব দিয়া মাছ 2 কেজি দিছাংশ মাছ হয় 2 কেজি 800 কেনেকৈ দিছাংশ পৰা আনিছা ন ডাঙৰ সৰু সকলোবোৰ মাছ ওলাইছে কিন্তু যোনে যেনেকৈ পাৰে আৰু তেনেকৈ কিনি লৈ গৈছে এইফালে মাছ কাটি আছে আৰু এইফালে মই আৰু অকণমান দেখুৱাম এইটো হৈছে চিতল মাছ দেখিছেনে কিমান ডাঙৰ সেইফালে বৰালি আৰু এইফালে হৈছে বাহু মাছ বহুত বেছি বিক্ৰী হৈছে কাৰণ ময়ো ভাবিছোঁ এজনী আজি বাহু মাছ লৈ যাম বুলি তাকে এইফালে ৰাইজ আৰু এইফালে মই গৈ আছোঁ মোৰ আকৌ চাই আমনি লাগিছে এইফালে চাওকচোন ইমান ডাঙৰ এটা পিঠিয়া মাছ এইটো হৈছে 8 কেজিমান ওজনৰ এইটো হৈছে পিঠিয়া মাছ আৰু এইফালেও হৈছে বাহু এয়া হৈছে নিউজ প্ৰচাৰ হৈ আছে আৰু অকণমান আগলৈ বলক মাছ মানে বিভিন্ন ধৰণৰ মাছ দেখুৱাই শেষ নহ'ব বন্ধুসকল আজি বহুত ডাঙৰকৈ বহিছে বজাৰখন গতিকেলৈ অকণমান আপোনালোকক এনেকৈ দেখুৱালোঁ আৰু খোজকাঢ়ি গৈ থাকোঁতে দেখিলোঁ এজন চিনাকি মানুহ আৰু কাক দেখিলোঁ কেনেকৈ দেখিলোঁ তাকে অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক তেওঁ কিন্তু ভিডিঅ' কৰি আছিল মই চকু পৰিব এইটো মানে এই মালটো লগাই এইটো কি বাহু এনে কিমান দাম সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহু এই মাছৰ বজাৰখন চাবলৈ আহিছোঁ আৰু মাছ লৈ যাম চাওঁ বাহু এটা মানে লৈ যাব লাগিব তেনেকৈ ভোজৰ আয়োজন আৰু আপোনাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ
তাকে আজি বহুত বেছি ভাল লাগিল ভাস্কৰ দাক লগ পালো এয়া ভিডিঅ'বিলাক চাই থাকিব মৰম দিব আৰু ভাস্কৰ দাৰ ভিডিঅ'বিলাকো চাব বহুত ধুনীয়া ফ্ৰেণ্ড হয় মই ভাস্কৰ দা আৰু সকলোলৈকে ধন্যবাদ জনালো আৰু থেংক ইউ বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ আপোনাকো থাকিল এইফালে চাওক এক গাড়ী দৈ টেকেলি লোৱা ডাঙৰ মাছজনী লোৱা এইফালে চালো এটা চিতল মাছ কিন্তু দাঙিও চালো বহুত বেছি ওজনৰ মানে এইটো 5 কেজি মান ওজনৰ মাছটো দাঙি থাকোঁতে বন্ধুসকল মই হাতেৰে ৰখাব নোৱাৰিলোঁ দাঙি এনেকৈ পৰি গ'ল কিন্তু মাছটোৰ দাঁত লাগি হাতখন মোৰ ফালি দিলে তথাপিতো মই এনেকৈ বাহু মাছ এটা কিনি আৰু ধুনুৱে মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু আপোনালোকক অকণমান দেখুৱালোঁ আমি আহি পাইছোঁ আমাৰ ওলালে আমাৰ ধুনুৱে জীয়াব মাছজনী ইয়াতে চাওঁ ভিতৰত নোসোমোৱাই এই কেৰাহীখনত দিলে জীয়াই ৰাখিব এতিয়া যি আছে নাই এতিয়া মাছজনী মোক কিন্তু অথনি পিঠিয়া মাছে কামুৰিলে সেয়া চাওকচোন তেজ ওলাই গ'ল পুৰা আৰু এয়া মাছজনী গ'ল এজনী মৰিলে ইমান ডাঙৰ মাছটো মৰি থাকিলে জীয়াই আছে আৰু পানী দিব লাগিব তুমি দি দিয়াছো পানী জীয়টো আহিবই দিয়া ৰবা মাছজনী মৰিলে এতিয়া বন্ধুসকল মানে ঘৰত বহুত বেছি কাম আছে কি হ'ল মাছ খাবি এতিয়া সকলোবোৰ কাম বন কৰা হৈ গৈছে এইফালে চাফা কৰিলো কিচেন তাৰপিছত এইফালেও সকলোখিনি চাফা কৰিলো এইফালে ধনু ওলাইছে কেনি যাবা শিৱসাগৰ ফুৰাবলৈ যায় বোলে আৰু এইযোৰ কি জোতাযোৰচোন লেতেৰাই হৈ আছে ক'ৰ পৰা আহিছে ল'ৰাকেইটা মঙলদৈ মঙলদৈৰ পৰা ল'ৰা আহিছে বোলে লগৰ ল'ৰা ফুৰাবলৈ যায় সেই শিৱসাগৰ এই বেয়া লাগিছে দেই তোমাক কি কৈছে শুনিছেনে ছোৱালীয়ে নাচাই মজা এনেকুৱা লাগিছে এতিয়া আকৌ আহিলোঁ পাকঘৰলৈ আৰু ধুনীয়াকৈ ভাত কেইটামান পাতি লৈছোঁ আৰু ধুনু গুচি গ'ল ভগৱান আজি আমাৰ ঘৰত ইমান মানুহ আমাৰ ঘৰত থকা সৰ্পডালক চাবলৈ কৃষ্ণ হয়নে হয় দিয়ক আজি আমাৰ ঘৰলৈ বহুতো লোক আহিছে বন্ধুসকল আজি আপোনালোকক দেখুৱাবলৈ পাই মানে মই হতভম্ব ইমানখিনি যে আমাৰ ঘৰত মানুহ হ'ব বুলি মই কাহানিও ভবা নাছিলোঁ কাৰণ মোৰ সৰ্পডালক চাই বা মোৰ সৰ্পডালৰ ভিডিঅ' চাই বহুতো লোকে ভাল পায় গতিকেলৈ আজি আমাৰ ঘৰলৈ বহুত বেছি মানুহ আহিছে সেইকাৰণে আজি ভিডিঅ'টি আপোনালোকৰ কাৰণে বনাইছোঁ নহয়নে বাৰু দিয়ক আপোনালোকে সঁচাকৈ বুলি ভাবিছে নহয় জানো নহয় বন্ধুসকল সেইটো কথা আজি মই ভিডিঅ'টো এইটো কাৰণতে বনাব লগা হ'ল বন্ধুসকল মন্দিৰ ভাগক লৈ মানুহে বহুত বেছি ভয় শংকা কৰিছে কিয় ভয় শংকা কৰিছে তাকে কৈ আছো আপোনালোকৰ আগত আজি ৰাইজে এইটো কাৰণতে ভয় কৰিছে যে অগ্নিনাভৰ দৰে পৰিস্থিতি হ'ব নেকি বন্ধুসকল আপোনালোকক মই কথা দিছিলোঁ যে মোৰ এই মন্দিৰ ভাগ মোৰ ভাগৰ ব্যক্তিগত বুলি কিন্তু বহুতো লোকে ভয় কৰিছে যে অগ্নিনাভৰ দৰে পৰিস্থিতি হ'ব বুলি বন্ধুসকল হেতু আপোনালোকে ভুল নুবুজিব মোৰ এই ভাগ মন্দিৰ মোৰ ভাগৰ ব্যক্তিগত মন্দিৰ সেই কাৰণে আজি ভিডিঅ'টি আপোনালোকৰ কাৰণে এনে ধৰণে মই বনাব লগা হ'ল আৰু আপোনালোকক ধুনীয়াকৈ কৈ দিছো আপোনালোকে চিন্তা নকৰিব ভগৱাননো ক'ত নাথাকে নহয় জানো এটুকুৰ মাটিটো থাকে আৰু এটুকুৰ শিলতো থাকে ভগৱানক পাবলৈ হলে আমি কষ্ট কৰিব লাগিব বহুত বেছি কষ্ট কৰিব লাগিব মই কৈছিলো নহয় মোৰ ভিডিঅ' বিলাকত মই সম্পূৰ্ণ আপোনালোকক মোৰ ষ্টৰী ভিডিঅ' দিয়া আছে আপোনালোকে চাব পাৰিব মোৰ মানুহজনে এচি পানী খাই কষ্ট কৰিছিল পানী খাবলৈ নোপোৱাকে তেওঁ কষ্ট কৰিছিল সেই কাৰণে আজি এই পৰ্যায় পাইছেগে জানেনে বন্ধুসকল যিসকলে ভগৱান বিশ্বাস কৰে তেওঁলোকে আহি ধূপ ধুনা চাকি জ্বলাবহি পাৰিব মোৰ কোনো আপত্তি নাই আৰু এটা কথা কৈ দিওঁ কিন্তু ভগৱান বুলিয়ে যে আমি সকলোবোৰ ত্যাগ কৰিম সেইটো কথা নহয় কিন্তু আমি ভগৱানক নেদেখো কিন্তু অন্তৰৰ হৈ আমি ভগৱানক বিশ্বাস কৰিব লাগিব ভগৱানে আপোনালোকক ৰাস্তা দেখুৱাই যাব আমাক ৰাস্তা দেখুৱাই যাব আমি যদি তেনেধৰণে আগুৱাই যাওঁ তেতিয়া কিন্তু আমি ভগৱান পোৱাটো নিশ্চিত কিন্তু সেই বুলিয়ে ঘৰতে বহি থাকিম একো নকৰিম ভগৱানক পূজা কৰিম ভগৱানক চাকি ধূপ জ্বলাম সেইটোৱে নহয় বন্ধুসকল আপোনালোকে কষ্ট কৰক
সুখ দুখ বিপদ সকলোকে দিছে আজি মই কান্দি ভিডিঅ' বনাইছো আজি মই কিবা এটা কৰি ভিডিঅ' বনাইছো আপোনালোকে সকলো দেখিছে হয় মোৰো দুখ আছে নাইকিয়া নহয় আপোনালোকলৈ মই শ্বেয়াৰ কৰো তথাপিতো আমি হেখিনি ত্যাগ কৰি আমি আগুৱাই গৈছো কাৰণ বহুত বেছি কষ্ট কৰিছো বহুত বেছি আমি ত্যাগ কৰিছো তাৰ মাজতো যে মোক হাঁহিবলৈ তেওঁ শক্তি দিছে আৰু এনেকুৱা এখন ঘৰ দিছে সংসাৰ দিছে এনেকুৱা ধুনীয়া এটা মোৰ স্বামী দিছে আৰু মোৰ পুত্ৰ দিছে মোৰ সংসাৰ সম্পূৰ্ণ এনেকৈয়ে সুখী কিন্তু অন্তৰৰ পৰা যে মই তেওঁক পাইছো আৰু তেওঁৰ পৰা যে মই ইমানখিনি সফল হ'ব পাৰিছো তাকে আজি আপোনালোকৰ আগলৈ কৈ থলো আপোনালোকে কিন্তু বেয়া নাপাব আৰু ভুল নুবুজিব যে এইটো মোৰ ব্যক্তিগত মন্দিৰ এনেকুৱা পৰিস্থিতি হ'বলৈ নাপায় আৰু তেনেকুৱা পৰিস্থিতি হ'বলৈ নিদো মাত্ৰ আপোনালোকলৈ মই ভিডিঅ'খিনি আগবঢ়াই থাকিম মই কি পাইছো মোৰ কি হৈছে কি নাই সকলোখিনি আপোনালোকলৈ A to Z মই ভিডিঅ' আগবঢ়াম আপোনালোকলৈ মই কৈছিলো নহয় অকণমান ওলাই যাব লাগিব এতিয়া কলৈ যাওঁ তাকো আপোনালোকক দেখুৱাই আছো আৰু ভাত খোৱা নাই ভাত খাই ল'ব লাগিব ভাত খাই আৰু যাম এতিয়া পালোহি লগৰজনী ঘৰ কাৰণ আজি মেজি ভোজ খাব লাগিব কাৰ লগত গৈছো আৰু কাৰ ঘৰত আছোহি অকণমান বাৰু দেখুৱাব বিচাৰিছো তাকে এয়া হৈছে মোৰ লগৰ এয়া সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছো সকলোৱে দিনবিলাক যেন ভালে কুশলে যায় ভাল লাগিলে দেই আমাৰ ঘৰলৈ আহিলে তাকে লগৰ যেতিয়া নহয় আহিবই লাগিব তথাপিতো মই এতিয়া মানে একেবাৰে ওচৰতে মেজি ভোজ এতিয়া মেজি ভোজ খাবলৈ যাম আৰু এওঁ আৰু মই দুইজনীয়ে যাম আৰু আহক এতিয়া আমি যাওঁ বলক এতিয়া দেৰি নকৰোঁ আপোনালোকক অকণমান দেখুৱাম কিন্তু মই আজি জোতা নিপিন্ধিলোঁ এফালে পিন্ধিছে কিন্তু তেনেকৈ অহা হ'ল খকা খুন্দাকৈ এফালে গৈছিলোঁ আৰু এই ৰাস্তাৰ পৰাই অকণমান আমাৰ ভেলাঘৰ দেখুৱাইছোঁ দেই কিন্তু বন্ধুসকল আপোনালোকে ভুল নুবুজিব কাৰণ আমাৰ বহুত বেছি খকা খুন্দা হ'ল এইবাৰ আমাৰ ভেলাঘৰ সজা নহ'ল গতিকেলৈ এনেকৈ মানে ত্ৰিপাল তৰি আমি সকলোবোৰে খাবলৈ ল'লোঁ এইফালে মিউজিক লগাইছে আৰু এইফালে খানা ৰান্ধি আছে আৰু আমি সকলোৱে লগ লাগি আছো খাবলৈ গৈছো পিঠা পুৰিলে কালি বহুত দেৰিলৈকে পিঠা ভোগালী বিহু শুভেচ্ছা জনালো ধন্যবাদ ধন্যবাদ আৰু এফালে হৈছে মোৰ লগৰ আমি লগৰ নহয় মানে দিয়া আছে যিবিলাক হয় নহয় আমি কাৰোবাক বাইদেউ বুলি কওঁ কাৰোবাক ভণ্টি কাৰোবাক খুৰী কাৰোবাক খুৰা এনেকুৱা ধৰণৰ হৈছে আৰু দেই তাকে আপোনালোকে বেয়া নাপাব বাৰু দিয়ক আপোনালোকক এনেকুৱা মই অকণমান মানে ভোজ ভাত খাবলৈ লৈছো মেজি এয়া কি মাংস লোকেল মুৰ্গী কিমান বনাইছে 5 কেজি মাংস বনাইছে আৰু এইটো চাইডে কি বনাইছে এতিয়া নিৰামিষ চব্জি আৰু সেইটো চাইডে মাছ হয় নাই আৰু এইখিনি ভাতখিনি অকণমান দেখুৱাব নি এয়া হৈছে ভাত এইখিনি হৈছে মাছ ফ্ৰাই আৰু এইফালে বিলাহীৰ লগত ৰান্ধি আছে এয়া চাওক আৰু আমাৰ কিন্তু বিহু নৃত্য আৰম্ভ হৈ গ'ল দেই মই ভিডিঅ' কৰি থকা অৱস্থাতে এনেধৰণে কেমেৰাত বন্দী কৰিলোঁ আপোনালোকৰ কাৰণে এয়া চাওক অসমীয়া মানুহৰ বাপতিসাহোন বিহুটি মাঘৰ বিহু উৰুকা নিশা এনেকৈ উদযাপন কৰা হ'ল উলহ মালহেৰে সকলোৱে ৰং ধেমালিৰে এসাঁজ লগে ভাগে খাওঁ বুলি
ভোগালী বিহুৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে মিলা প্ৰীতি আমি এনেকুৱা এটা ভোজ কৰোঁ, প্ৰতি বছৰে কৰি থাকোঁ আৰু এই ধৰণে আগলৈকে আমাৰ এনেধৰণৰ অনুষ্ঠান কৰি সকলোলৈকে মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি ভোজ ভাতৰ আয়োজন কৰা হৈছিলে, সকলো আমাৰ নামঘৰৰ হৈ আৰু সকলো ৰাইজে আমি ভোজ ভাত এনেকৈ খাব লগা হৈছে আৰু আয়োজন কৰিছে আৰু এয়া চাওক এনেকৈ আয়োজন কৰিছে আৰু এইফালে সকলো দাদাহঁত এনেকৈ আছে। এতিয়া আমাৰ খানা হৈ গৈছে বন্ধুসকল, এয়া চাওক সকলোখিনি হৈ গৈছে আৰু এইফালে চাওক খাবলৈ সকলো ৰাইজ বহিছে। এতিয়া আমি খানা খাম আৰু আপোনালোকে অকণমান উপভোগ কৰিব। আপোনালোকে সকলোৱে চাগে ভোজ ভাতৰ আয়োজন কৰিছে আজি যেতিয়া নহয় ভোগালীৰ বিহু ভোগ আৰু গতিকেলৈ এনেকৈ সকলোৱে এসাঁজ খাবলৈ আমি লগ লাগি বহিছোঁ আৰু আপোনালোকক অকণমান এনেকৈ দেখুৱাইছোঁ। আৰু এইফালে হৈছে মৰমৰ দেহা, হয়নে দেহা? এয়া চব হেপী বিহু, হেপী বিহু, হেপী বিহু। কেনেকুৱা হৈছে পল্লৱী? ভাল হৈছে দেই খানা, বহুত ভাল হৈছে। অৰ্পণা মজা মজা আৰু এইফালে বাইদেউ মজা 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 হৈছে খানা। বাইদেউ খানা কেনেকুৱা হৈছে? বঢ়িয়া হৈছে আৰু বঢ়িয়া। এইফালে বঢ়িয়া হৈছে নে? ৰশ্মি বাইদেউ কেনেকুৱা? মজা মজা। খোৱা নাই নি তুমি? নাই খোৱা নাই খোৱা। খাম খাম। কাঠলৈ ডোখৰ বাচিহে দিয়ক মোক। ধৰি আছো। এনেকৈ বহিলোঁ ভাত খাবলৈ, কিন্তু আজি মোৰ নিৰামিষ, গতিকে